নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোক সকলোৰে বাবে দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছোঁ। টিউচনৰ পৰা আৰম্ভ কৰি আপোনাৰ 5G নেটৱৰ্ক পৰ্যন্ত BSNL লৈকে প্ৰায় 5টা ভাল খবৰ ওলাইছে, 4টা ভাল খবৰ ওলাইছে, শিক্ষাৰ্থীলৈকে 4টা ভাল খবৰ ওলাইছে। তো সেই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক এই ভিডিঅ'টোৰ সেই সম্পৰ্কত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক 4টা ভাল খবৰ খুব সোনকালে জনাই যাম। তাৰ আগতেই ৰিকুৱেষ্ট এটা কৰিছোঁ, যদি খবৰকেইটা ভাল লাগে লাইক এটা কৰি থৈ যাব আৰু ভিডিঅ'টোৰ সম্পৰ্কে আপোনালোকৰ মতামত জনাই থৈ যাব। বহু লোকে কমেণ্ট কৰি আছে পাছফালৰ এই স্ক্ৰীনটো আঁতৰাই দিব লাগে, কিন্তু মই যিহেতু মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰোঁ, তো এই স্ক্ৰীনটোৰ বাহিৰে যদি মই অন্য এটা স্ক্ৰীন লগাই দিওঁ তেনেহ'লে ভিডিঅ'টো কোলা হৈ যায়, মানে আন্ধাৰ হয়, আৰু এই স্ক্ৰীনটোৰ বাবে অকণমান উজ্জ্বল দেখা পোৱা যায়। তো সেইবাবে স্ক্ৰীনটো সলনি কৰা নাই। তো তাৰ বাবে বেয়া নাপাব এই স্ক্ৰীনটো সলনি নকৰাৰ বাবে। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে আমাৰ অসমৰ শিক্ষাৰ্থীসকলৰ বাবে। বৰ্তমান সময়ত আপোনালোকে কোনো এটা বিষয়ত বা কোনো এটা বিভাগত পঢ়িবলৈ গ'লে আপোনালোকে কোচিং লোৱাটো খুবেই দৰকাৰ, কাৰণ এইটো এটা ট্ৰেণ্ড হৈ পৰিছে। আপোনালোকে APSCৰ কাৰণে প্ৰস্তুতি চলাইছে, তাত আপোনালোকক কোচিং দিব। আপোনালোকে SSC এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছে, তাত আপোনালোকৰ কোচিং দিব। সব ফালেই মুঠতে বৰ্তমান সময়ত কোচিং। কোনোবাই যদি 100-150 টকাত গোটেই বছৰটো পঢ়াইছে, কোনোবাই আকৌ এটা মাহ পঢ়াবৰ কাৰণে লাখ টকা পৰ্যন্ত লৈ লৈছে কোচিং চেণ্টাৰসমূহে। এতিয়া এই কোচিং চেণ্টাৰসমূহক নাকি লগাবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ পৰা এখন নতুনকৈ নিয়ম বনাব বুলি জনাইছে, যি নিয়মৰ অধীনত কোচিং চেণ্টাৰসমূহক কিছু ৰুল ৰেগুলেশ্যন বান্ধি দিয়া হ'ব, আৰু সেই ৰুল ৰেগুলেশ্যন অনুসৰি কোচিং চেণ্টাৰসমূহ চলিব লাগিব। আৰু কোচিং চেণ্টাৰসমূহে দুখীয়া মানুহেও যাতে তাতে তেওঁলোকৰ শিক্ষা ল'ব পাৰে, তো তেনেধৰণৰ কোচিং মাচুল প্ৰস্তুত কৰিব লাগিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। নহ'লে মানে কোচিং চেণ্টাৰসমূহে ইমানেই দাম বৃদ্ধি কৰি দিছে, দুখীয়া মানুহবিলাক যাবতো যাব ক'ৰলৈ। এতিয়া খানচাৰৰ কোচিং চেণ্টাৰ আছে, কিন্তু চবেইতো আৰু পাটনাত গৈ কোচিং ল'ব নোৱাৰে খানচাৰৰ। তো সেইবাবে কি কৰে, নিজৰ ডিষ্ট্ৰিক্টতে পোৱা কোচিং চেণ্টাৰত কোচিং লয়, আৰু তাত অত্যাধিক দাম লয়। গতিকে এতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা নিয়ম বনাই দিব যাতে চবেই পঢ়িব পাৰে কোচিং চেণ্টাৰত। তো তেনেকুৱা ধৰণৰ পেকেজ দিব লাগিব কোচিং চেণ্টাৰসমূহ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে BSNLৰ চিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে। খবৰ ওলাই পৰিছে BSNLে প্ৰথমটো অসমত 5G টাৱাৰ বঢ়াবলৈ গৈ আছে বুলি ৰিপৰ্টছ ওলাই পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে নুমলীগড় তেল শোধনাগাৰ আৰু লগতে BSNLৰ মাজত চুক্তি স্বাক্ষৰিত হৈ প্ৰথমটো নন পাব্লিক 5G নেটৱৰ্ক বঢ়াবলৈ গৈ আছে BSNLৰ তৰফৰ পৰা। তো আমাৰ অসমবাসীৰ কাৰণে এইটো এটা ভাল খবৰ। যিসকল লোকে BSNLৰ চিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ। এতিয়া BSNLৰ টাৱাৰ বহাটো মানে সংস্থাপন কৰাটো আৰম্ভ হৈ গৈছে, আৰু লাহে লাহে অসমৰ প্ৰত্যেকটো স্থানতে আপোনালোকে BSNLৰ টাৱাৰ দেখিবলৈ পাব। এতিয়া BSNLৰ ৰিচাৰ্জ বহুত কম দামটো, বহুত কম দাম, কিন্তু BSNLৰ নেটৱৰ্ক ভালকৈ নাপায়, সেইকাৰণে মানুহে ব্যৱহাৰ নকৰে। কিন্তু টাৱাৰ যদি চব জেগাত বহি যায় ন, একদম আৰামছে চবেই BSNL চলাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে তিনিচুকীয়াবাসীৰ বাবে। তিনিচুকীয়াৰ ডুমডুমাত এতিয়া সংস্থাপন কৰা হৈছে, বহোৱা হৈছে প্ৰথমটো ৱেষ্ট মেটেৰিয়েল ৰিকভাৰী। অৰ্থাৎ আমি দৈনিক যিবিলাক নেকি বস্তু ব্যৱহাৰ কৰোঁ ন, সেয়া পলিথিন হৈ গ'ল, কেৰি বেগ হৈ গ'ল, সেই বস্তুবিলাক আমি গাঁৱৰ মানুহবিলাকেতো পৰাপক্ষত বাৰীৰ চুকতে পেলাই দিয়ে, কিন্তু টাউনৰ মানুহবিলাকে ডাষ্টবিনত পেলায়। আৰু সেই ডাষ্টবিনৰ পৰা বস্তুবিলাক পৌৰসভাই লৈ গুচি যায়, পৌৰ নিগমে লৈ যায়, নি তেওঁলোকে কি কৰে, এটা জেগাত নিৰ্দিষ্ট স্থানত তেওঁলোকে মানে ডোম কৰি পেলায়। আৰু সেই জাবৰৰ ডোম যে তেনেকৈয়ে পৰি তাত মানে এখন পাহাৰৰ নিচিনা হৈ যায়। ইমানেই দুৰ্গন্ধ, একদম জলবায়ু তেওঁলোকে প্ৰদূষিত কৰি পেলায়। তো সেইবাবে কি হয়, সেই বস্তুবিলাকক যাতে ৰিকভাৰী কৰি আকৌ ব্যৱহাৰ কৰিব পাৰি, তো তেনেকুৱা ধৰণৰ যদি মেচিন সংস্থাপন কৰা যায় ন, তো প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে যি নেকি এই জাবৰৰ ডোম হৈ যায় সেইটোৰ পৰা ৰক্ষা পৰিব। তো সেইবাবে অসমৰ বিভিন্ন স্থানত এতিয়া এনেধৰণৰ মেটেল ৰিকভাৰী বা ৱেষ্ট ৰিকভাৰী মেচিন বহোৱা হৈছে। তো তিনিচুকীয়াত প্ৰথমটো ৱেষ্ট মেটেৰিয়েল ৰিকভাৰী মেচিন বহোৱা হৈছে, যিটোৱে প্ৰত্যেক দিনাই 50 মেট্ৰিক টন ৱেষ্ট জাবৰ জোথৰ ৰিকভাৰী কৰিব।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আৰু একেবাৰে শেষৰটো ভাল খবৰ ফালে আমাৰ অসমৰ যিসকল নেকি গৱেষক শিক্ষাৰ্থী আছে তেওঁলোকক এতিয়া অসম চৰকাৰে আৰ্থিক সহায় আগবঢ়াব বুলি জনাইছে মানে অসম চৰকাৰ ফালৰ পৰা স্কলাৰশ্বিপ প্ৰদান কৰিব বুলি জনাইছে 2021 চনৰ পৰা যিসকল নেকি গৱেষক ল'ৰা ছোৱালী পঢ়ি আছে আমাৰ অসমত তেওঁলোকক এতিয়া 25,000 টকাকৈ দিব বুলি জনাইছে আৰু যিসকল নেকি মানে শাৰীৰিকভাৱে অক্ষম অৰ্থাৎ দিব্যাংগ যিসকল নেকি ল'ৰা ছোৱালী ষ্টুডেণ্ট আছে তেওঁলোকক 40,000 টকাকৈ দিব বুলি জনাইছে খুব সোনকালে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আপোনালোকক জনাই দিম চেনেলটো তেতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰাখিব কেতিয়া এই পইচাসমূহ বিতৰণ কৰিব ঠিক আছে তো তেতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয়